আলু বিক্ৰী কৰা পইচাৰে আজি অনুৰাগৰ বাবে এখন টেবুল কিনিব আহিলোঁ। পইচাৰ অসুবিধাৰ বাবে টেবুলখন নিবলৈ আহিব পৰা নাছিলোঁ আৰু আজি কমপ্লিট হ'ল। সেই হেতুকে বতৰ ডাৱৰীয়া, অনুৰাগক স্কুলৰ পৰা বাহিৰে বাহিৰে আনিয়ে আহি পালোহি নিবৰ বাবে আৰু লৈ আহিছে বাহিৰলৈ। এতিয়া কষ্ট কৰা পইচাৰে কিবা এটা কিনিলে সঁচাকৈ মনটো বহুত ভাল লাগে। গধুৰ বুঢ়া আছে ন, বহুত বস্তু ধৰিব মানে একদম ধুনীয়া। মানে অনুৰাগৰ বয় বস্তু মানে বহুত থ'ব পাৰিম। সেয়েহে বাপেকৰ আশা আছিলে, মোৰো আশা আছিলে। কি যাতে বিচনা কিতাপ নপঢ়ি ভালদৰে ধুনীয়াকৈ ইয়াতো ধুনীয়াকৈ থ'বলৈ পাৰিব। ডাঙৰ হ'লে এটা লেপটপ আৰু ইয়াতো অন্যান্য বয় বস্তু থ'বলৈ পাৰিব দেই। এইটো কি কাটিলে চব হেৰি তিতা চাবা চিচু আৰু এতিয়া আমি যাওঁগে, লৈ যাব। আমি যাওঁগে দেই। আৰু আলু বিক্ৰী কৰা পইচাৰে ইমান ধুনীয়া বস্তু এটা ল'লো, তোমাৰ কেনেকুৱা লাগিল? কেতিয়াবা পৰা লোৱাৰ বহুত মানে হেৰি আছিলে, ল'ৰাটোৰ কাৰণে প্ৰয়োজন আছিলে। সেই হেতুকে আৰু এতিয়া মানে আৰু এখন ধুনীয়া বিচনা লগতে এখন ডাইনিং বনাব দিছোঁ, যাতে আপোনালোক কোনোবাই আহিলে আমাৰ ঘৰত নিশ্চিন্ত মনেৰে শুবলৈ পাৰে আৰু তলত নহয় ওপৰত আৰামত বহি খাবলৈ পাৰে। আৰু মই মানে এনেকুৱা এটা অৱস্থাত আহিলোঁ, আলু খানি আছিলোঁ, বৰষুণ দিলে। তাৰপাছত লগালগ আলুখিনি ভৰালোঁ আৰু বৰষুণ দিয়াৰ বাবে অনুৰাগক গাড়ীত নিবলৈ আহিছিলোঁ। ঠিক তেতিয়াই গম পালোঁ যে আমাৰ কাৰণে এটা ধুনীয়া পাৰ্চেল আহিছে। মোৰ বাবে গহনা পঠাইছিলে বাইদেউ এগৰাকীয়ে, আৰু সেইখিনি মানে মোৰ ঘৰত পিন্ধি থকা ড্ৰেছটো পিন্ধিয়ে আহি চাপাখোৱা মেইন টাউন পালোঁ। আৰু এয়া মিতালী বাইৰ পৰা চুৱেটাৰ এটা লগালগ পিন্ধি মানে মোৰ পুৰণা চুৱেটাৰটো সিহঁতৰ ঘৰত থৈ ল'লোঁ। আৰু মই এতিয়া পটককৈ খুলি আহোঁ দেই। ফাৰ্ণিচাৰ দোকানখন আছে ইয়াত, এয়া, আৰু বাহঁতৰ ঘৰটো আছে ইয়াত। মানে মোৰ বিৰাট বেছি সুবিধা আছে, একদম ধুনীয়াকৈ বাল্টিৰ পৰা উলিয়াই লৈছোঁ এইটো। তুমি যাবা? মিতালীহঁতৰ ঘৰত চুৱেটাৰটো পিন্ধিবলৈ যাওঁতে ভাতো খাই আহিলোঁ চিন্তাই। লগতে ইয়াত ককাই ইমান ধুনীয়া আনি থৈছে নহয় বিলাহী, যোৱাকালি দিছিলে নল'লোঁ, আমাৰ ঘৰত আছে বুলি। আৰু আজি কিন্তু লৈ লৈছে, তই ইমান আছে বুলি নাই কোৱা কালি। না যাবলৈ না পোৱা নহয়, সেইটো সেনেকৈ নাটানো। ভাল লাগিছেনে? আজি বা কিমান কিতাপ পঢ়িব লাগিব গম পাইছে না? খুলি থাকিলে দিগদাৰ হ'ব। আজি বা কিমান কিতাপ পঢ়িবা? হা, ৰাতিপুৱা গধূলি দুপৰীয়া 3 টাইম পঢ়িব লাগিব। এতিয়া লৈ যাব দেই, এতিয়া লৈ যাবনে? নহ'লে আমি জীয়াই থকা দিনকেইটাত এনেকৈয়ে এপদ এপদকৈ বস্তু বাহানি লৈ ঘৰখন ধুনীয়া কৰিম। কেতিয়াবা কিছুমান মানুহে বৰ বেয়াকৈ ঠাট্টা মাৰে, কিন্তু প্ৰত্যেকটো বস্তুতে যিহেতু পইচাৰ প্ৰয়োজন হয়, আৰু আমাৰো যে ইমান পইচা নাই ঘপককৈ কিবা এটা বস্তু দেখাৰ লগে লগে কিনি আনিম। আৰু আজি আলুখিনি বিক্ৰী কৰাৰ কাৰণে ভাল এটা কামত পইচাখিনি খৰচ কৰিম বুলি কৈছিলোঁ। সেই হেতুকে অনুৰাগৰ টেবুলখনে বহু জুকমীয়া হ'ব, আৰু আলু বিকা পইচাৰে এই চিনটো ৰাখিলোঁ। আপোনালোকৰ বাৰু দেখি ভাল লাগিছেনে? অনুৰাগে আজি বিৰাটেই সুখী, কাৰণ জীৱনত কেতিয়াও সি এনেকুৱা টেবুলতে সি কিতাপ পঢ়ি নাপালে। এয়াই প্ৰথম 8 বছৰত কিতাপ পঢ়িব।